Then welcome back to my YouTube channel Ribbon Tutorial. Today I am going to discuss the next part of the important chapter poetic device or literary device. আজি আমি এনিমেলৰ বিষয়ে কথা পাতিব বিচাৰিছো এনিমেল পয়েমত আমাৰ কোনখিনি আমাৰ এলিটাৰেশন আছে বা কোনখিনি আমাৰ poetic device আছে আমি সেইখিনি কথা আমি আলোচনা কৰিব বিচাৰিছো এতিয়া আমাৰ প্ৰথমটো হৈছে assurance. Assurance means আমাৰ কি আছে the repetition of similar vowel sounds such as the I sound in I think I like I live with animal. কথাটা হৈছে এইটো আমাৰ এবাৰ পৰীক্ষাত আহিছিল ইয়াত I টো দুবাৰ ৰিপিট হৈছে এটো হৈছে তোমাৰ assurance বহুতে কিন্তু মেটাফৰ দেখিলে কবিতাটা আসলে সেইটো ইমান শুদ্ধ নহয় এটা এনাফৰা আছে the repetition of word or phrase at the beginning of the next line অর্থাৎ প্রত্যেকটো লাইনৰ আৰম্ভণিতে একে একে শব্দই ব্যৱহাৰ হোৱা ইয়াত এনাফৰা আছে they do not sweat and white they do not lie or ইয়াত sweat টো কি আছে আমি দুৰ্ধ কৰি পিছত personification আছে ইয়াত ব্যক্তিত্ব the use of the human character to describe animals such as placid and self content যে অর্থাৎ এনিমেল বিলাক শান্তিপ্ৰিয় আৰু সেলফ কন্টেন্ট বুলি মানুহৰ চৰিত্ৰ দিব বিচাৰিছে ইয়াত তোমাৰ এলিটাৰেশন আছে the repetition of the consonant sounds such as the letter I in look at them long and long অর্থাৎ ইয়াতে তিনিটা তোমাৰ ইয়াতে কি আছে I তিনিটা তোমাৰ ইয়াতে ৰিপিটেশন কনসোনেন্ট হৈছে গতিকে আমি এফালৰ পৰা আমি কি বুলি ক'ব পাৰিম যে এফালৰ পৰা আমি এটো তোমাৰ এটা কথা ক'ব পাৰিম যে আমি এটা কথা আমি এটা ক'ব পাৰিম ইয়াতে আমাৰ কি হৈছে যে ইয়াতে আমাৰ এলিটাৰেশন ব্যৱহাৰ কৰা হৈছে এতিয়া আমি পিছলে যাম এই লেটাৰটো গডলৈ গৈছিলো এই লেটাৰটো গডত তোমাৰ কি হ'ব যে এই লেটাৰটো গডত তোমাৰ প্ৰথমতে আমি মেটাফৰা পাইছো যে মেটাফৰা হৈছে কি দা হেল স্টৰ্মস ওয়ার লাইক এ প্লেগ অফ লোকাস এটো মেটাফৰা হয় অৰ্থাৎ হেল স্টৰ্ম জাকক ফৰিঙে কোৱা এটা তোমাৰ বেমাৰৰ লগত তুলনা কৰা হৈছে লিখছো এজ এন অক্স অফ এ ম্যান এটো এটা আমি এটা মেটাফৰা পাইছো দা big drop of rain are 10 cents pieces and little ones are 5 huge mountain of cloud ami eigita ki paisu yate ami metaphora paisu eta simile yate ase simile swat moloke je compare the other thing with words as and like the field was white as if covered with snow etu ebar anisile ismane etu kintu bhul hoise গৰিকে আমি এটা পিছলে গৈ আছো যে পিছতে আমাৰ এই লেটাৰটো গডৰ তোমাৰ পাৰ্সনিফিকেশন আমি দেখিবলৈ পাওঁ the field promise a good harvest the field is given human like ability to promise something অৰ্থাৎ তোমাৰ ফিল্ডখনত মানুহে কিবা কৰিব পৰা ধৰণে এক দেখুৱা হৈছে ইয়াত তোমাৰ আইৰনি আছে আইৰনি হৈছে তোমাৰ এনেকুৱা এটা ডিভাইস লিটাৰেৰী ডিভাইস যিটো নেকি তুমি কৰা এটা হয় এটা তুমি ভাবা এটা তাৰ বিপৰীতটো কিন্তু উত্তৰ ওলায় Leads to write a letter directly to God asking for help, but when he received money from the post office, he suspected they had stolen money. অর্থাৎ leads to একো কিহৰ সন্দেহে কৰিছে পোষ্ট অফিচৰ এমপ্লয়মেন্ট তেওঁ সহায় কৰিছে তেওঁ কিন্তু বিপৰীতে কিহৰ সন্দেহে কৰিছে গতিকে সেই ধৰণৰ এটা আমি ইয়াতে আইৰনি দেখিবলৈ পাওঁ এতিয়া আমি পিছলৈ গৈ আছো আমি এটা পিছলে যাম যে দা কাস্টাৰটা দেবনৰ এনে ধৰণৰ লিটাৰেৰী ডিভাইস আছে আমি প্ৰথমতে আমি সিমিলি দেখিবলৈ পাওঁ Belinda was as big as barrel full of beer এটো হৈছে সিমিলি কাৰণ আমাৰ ইয়াতে কি আছে যে আমাৰ ইয়াতে s2 আছে alliteration আছে the poet use alliteration in the line coward and she called him castor অৰ্থাৎ ইয়াতে তোমাৰ এই সিসি শব্দ তিনিটা কনসোনেন্ট শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াতে তোমাৰ onomatopoeia আছে the poet use onomatopoeia to create a dramatic effect অৰ্থাৎ তোমাৰ নাটকীয় এটা ইফেক্ট ব্যৱহাৰ কৰিবলৈ বিচৰা হৈছে যে কথাটো হল কি যে বিলিংগাই যি জিগলিট কৰিছিল হ্যাঁ আকো তোমাৰ মিমো কৰিছিলে গ্লোইং কৰিছিলে ক্লেটাৰ কৰিছিলে ক্লাইম কৰিছিলে জাম্পলিং কৰিছিলে এইবিলাক কিছুমান ইফেক্ট দিবলৈ বিচৰা হৈছে এতিয়া আমাৰ ইয়াতে হেকো কি যে পাৰ্সনিফিকেশন আছে কি দা পয়েট
Belinda's kitten, mouse and dog the human ability to speak and fish another pin. অর্থাৎ আমাক বুজাইব পৰা মানুহৰ যি চৰিত্ৰ যে আমাৰ এই কাষ্টাৰ দি লেখনত ব্যৱহাৰ কৰা হৈছে গতিকে এতিয়া আমি পিছলে যাম তোমালোকে চাবা যে আমি পিছলে যাম চাইনা তোমালোকক আমি এই তোমালোকক মনোৰঞ্জনৰ কাৰণে কিছু তোমালোকক ইমোজি দিব দেখাব বিচৰা হৈছে যে বিলিন্দাৰ কি আছিল বিলিন্দাৰ এইখিনি বস্তু বিলিন্দাৰ হাতত আছিল এই বিলিন্দা এগি মাউস আছিল কাষ্টাৰ দি ড্ৰাগন আছিল ব্লেক কিটেন আছিল ইয়েলো ডগ আছিল এনে ধৰণৰ বস্তুবিলাক দিবলৈ বিচৰা হৈছে এতিয়া দা বল পয়েম কি আছিল দা বল পয়েমত এনাফৰা আমি কোনতে পাইছো ৰিপিটিং এ ওয়ার্ড এট দা বিগিনিং such as what is the boy what এই ধৰণৰ আমাৰ ৰিপিটেশন অৰ্থাৎ এনাফৰা আৰম্ভণি কি আমাৰ একেটা ওয়ার্ডৰ যি ৰিপিটেশন সেইটো আমি দেখিবলৈ পাইছো এতিয়া এসুৰেন্স হৈ এটা কোৱা হৈছে এসুৰেন্স আমি আসলে কি ৰিপিটিং দা ভাৱেল ও such as in the boy এটা তোমাৰ বয়টো তোমাৰ ও আছে নাউটো ও আছে হুটো ও আছে লছটো ও আছে অৰ্থাৎ আমি ইয়াতে কি হ'ল ভাৱেল সাউন্ডৰ ৰিপিটেশন আমি দেখিবলৈ পাইছো তাৰপিছত তোমাৰ ইয়াত তোমাৰ কি হয় এলিটাৰেশন আছে যে ৰিপিটিং দা লেটাৰ এট দা beginning of the multiple words such as the boy a ball big অর্থাৎ the boy থাকি লুকাই আছে the boy a ball big অর্থাৎ ইয়াতে আমি এলিটারেশন আমি দেখিবলৈ পাইছিলো গতিকে সোয়া তোমালোকক যে এই ধৰণৰ আমি তোমালোকক দেখিবলৈ বিচৰা হৈছে যে যে অকমান দিছে যে এনে ধৰণৰ হ'ব পাৰে গতিকে আমি এতিয়া পিছলে যাম এতিয়া ছাত্ৰ ছাত্ৰীসকল যে আজিলৈ আমি আমাৰ যি 12 নম্বৰৰ যি পাঠ সেই পাঠটি পাবলৈ শেষ হৈছে তোমালোকক মই এটা কথা জনাইছো যে যদি তুমি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা তোমালোকে যি ঘণ্টি আছে সেই ঘণ্টিটো তোমালোকে লগাই দি যে আমাক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিব বুলি মই আশা কৰিছো আজিলৈ ইমানতে সমাপ্ত কৰিছো